চলো স্যান্ডেলটা পিন্ধি লো বলবো আজি দুপৰীয়াৰ আহাৰত বনাম কচুৰ পাত আৰু কচুৰ পাত চুবেই চুবেই খাম খাবি না খাবি চলো আমি এতিয়া কিন্তু এইকেইটা পাত খাব পৰা অৱস্থাত নাই সেইকাৰণে আৰু কোমল পাতটো কাটি আনি কৰি দিওঁ এইটো পাত খাব পৰা যাব চাগে ব'লা আমি এতিয়া জংঘলত যাওঁ চৰি আমি এতিয়া হাবিৰ মাজত যাওঁ চলো ক'ত আছে কোনফালে আছে অ চৰকাৰ ক'ত যাই আছা হা কোনখিনি কাটিম থাৰাহে কাটিব লাগিব কচুৰ থাৰাকেইটা কাটি দিওঁ পাৰিবা না কাটিব কি কৈছা ফুল আছে কি ফুল এইটো দে মই সিফালে যাওঁ দে পাতকেইটা কাটি আনো কোমল কোমল লাগিব ন মই কাটি আনো অকমান যিকেইটা ডাঙৰ সেইগিলা কাটি ল আৰু কাটিব লাগিব ন সেইটো থাৰাই পাতে একেলগে আমাৰ ইফালে কিলা নাই কিলা বেছি ভাল হ'ব নেকি হ'ব দিয়া কচুৰ পাত কাটিলো তাৰপিছত এতিয়া ধুনীয়াকৈ গা চা ধুই অলপ ৰেডি হৈ গ'লো এতিয়া বনাবৰ কাৰণে যাওঁ কাৰণ আমাৰ ঘৰত ময়ে বনাওঁ কাৰণ মই মানে মোৰ হাতৰ খাদ্যটো খাই চবেই ভাল পায় ঘৰৰ বাকী সদস্যসকলে বাকী আমাৰ ঘৰৰ বাকীবোৰতো ইমান এটা কাম কৰিব নাজানে তো আৰু এজনে আছে মোৰ লগত সহযোগ কৰে সদায় ৰন্ধাবোৰত এইজনী এই ছোৱালীজনী বনাব জানোনে নাই তই কি কৰি আছা ডান্স কৰি আছা বা ডান্স কৰি আছা বোলে তো আজি এতিয়া বনাব ওলাইছে মাতাজীয়ে কচুৰ পাত দিব কিবা এটা হ'ব আৰু তো প্ৰথমতে তেল দি দিলে ইয়াতে অকণমান চৌকাটোত লাগিলে তাৰপিছত গোটেইখিনি পাত লেটছ গো কিমান আহি থাকে দি দিয়া 3টামান দি দিয়া হৈ গ'ল এনেকৈ ধুনীয়াকৈ কচুটো লগালো সৰিয়হ এইটো লোৱা মছলাৰ কেটছ মছলা পাতি কেটছ কি দিবা ইয়াতে তো জিৰাৰ গুড়া অলপ দি দিলে আৰু বেলেগ একো দিয়া নাই সৰিয়হ দিব তাৰপিছত নিমখ দিব নিমখ অলপমান সোৱাদ অনুযায়ী দি দিব ধুনীয়াকৈ নিমখটো দি দিব নিমখটো দি দিয়া হ'ল এইটো চিটি মাৰি দিবা ন একচুৱেলিটো জুইত দিব লাগে জুইটো নাই খৰি নাই আমাৰ জিন্দগী উপায় নাই তথাপিতো এনেকৈ চলাই দিম আৰু এই হৈ গ'ল ন কেইটা চিটি দিবা এটা নে দুটা চিটি তো এতিয়া 2 বা 3টা দিব চিটি তো এতিয়া আমি প্ৰথমতে চাই লওঁ গেছটো জ্বলাই দিওঁ মাৰি দিয়া হৈ গৈছে জুই আহি গৈছে এতিয়া বাকী চব জুই পানী খেলা তো বহাই দিছোঁ ইয়াতে এটা হুইচেল দিবা নে দুটা তো 3টামান হুইচেল দিম তাৰপিছত একবাৰ চাম কেনেকুৱা হৈ গৈছে বস্তুটো বেলেগ একো নাই আৰু এইফালে মাছ ভাজা হৈ আছে আরে খানাই খানা চলো শুনো কিবা কবা দুই এষাৰ কিবা কবে কি লিখব আপেল তুমি স্কুলখনৰ নাম কোৱাচোন মই বহুত দিন বিদ্যা হয় তুমি কিমান ক্লাছত পঢ়া স্কুলত পঢ়া এতিয়া স্কুল যোৱা নাই আজিকালি কি বন্ধ চলি আছে হা ABCD এটা কৈ দিবা জানানে নাই ABCD জানা কোৱাচোন নিমখ হাতত নলয় আগতে ABCD কোৱা শুনো হৈ যাব
আপিটো নিমখ খাব বোলে নাখাবা দেই কিন্তু। খাই আছে শুনো ABCD ক'বা নেকি দিয়া কোৱা ই দি ধুনীয়া মাতে ফুটা নাই এতিয়াতে স্কুল যায় আমিতো বহুত দেৰিকৈ গৈছিলোঁ বাৰু আমি যেতিয়া স্কুলত গৈছিলোঁ আমিতো এতিয়া 5 বছৰমান বয়স হৈছিল তেতিয়া মোৰ 5-6 বছৰ হৈছিল তেতিয়া মই স্কুলত গৈছিলোঁ আৰু এইটো এতিয়াতে স্কুলত যায় কিন্তু ABCD নাজানে হেৰি কোৱা কবিতা এটা গা কবিতা এটা কোৱা এইটো টুইংকল টুইংকল আৰু এইটো কোৱা কল 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 ভীমৰ সমান বল বঢ়িয়া কি হৈ গৈছে কোৱা আমাৰ ধুনীয়া গোটেইকেইটা কবিতা ভুল কৈছে কিন্তু যিয়ে নহওক আমি শিকাম লাহে লাহে পাৰা হ'ব তো পিছলৈকে কিন্তু এতিয়া ভাবিলোঁ যে সেইফালে কচুৰ পাতটো হৈ আছে তো অলপ টাইম লাগিব 10 মিনিটমানটো টাইম লাগিব তো তেতিয়ালৈকে আমি বনাম এটা বেলেগ আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিব মাতাশ্ৰীও কৰিব আৰু ময়ো আজি ফাৰ্ষ্ট টাইম এইটো খাম তো এইটো হৈছে কঁঠালৰ গুটিটো হয় না এইটো কঁঠালৰ গুটিটো বইল কৰি লৈছোঁ বইল কৰি লৈ হাতেৰে পুৰা পিটিকি দিছে পুৰা একদম থেতলাই দিছি এইগিলা কথা নকয় ভিডিঅ'ত মানুহ চাইতো 2-এটা 3টাই সৰু সুৰা হৈ থাকে কাহিনী তো ইয়াতে আছে বাকী গছৰ পাত আলু ভজা এইখিনি ৰাতিপুৱা বনাইছিলোঁ মই ভাত খাবৰ কাৰণে মাহঁতেতো নেদেই নিজে বনাই নিজে খাওঁ তো তাৰপিছত এইখিনি থাকি গ'ল এটা পিটিকি দিব তাৰপিছত আৰু দুটা দিম না তাৰপিছত ইফালে আছে পিঁয়াজ আৰু এইটো এতিয়া দি দিব পিটিকি নিমখ তাৰপিছত এইটোতো তুমি হেৰি কৰিবা ন তেলত হেৰি কৰিবা ন এই কি কাহিনী চব খালি বস্তুটো চেঞ্জ হৈ যায় পকৰীয়ে আৰু খালি খোৱা নাই নিমখ দিলা দেখোন একদম অঁ সেই আৰু মাই মছলা একে আৰু জিৰা ৰংগুৰা হালধি ধনিয়া আৰু কিনো আছে বেলেগতো আৰু একো নাই কাহিনী এটাই উল্টে পাল্টে সেইটোৱে পকৰী দিয়া পানী দিয়া পুৰা একদম সানি দিয়া গোটেইখিনি একদম পুৰা সানি দিয়া ওলাই গৈছে কাঁহীৰ পৰা দৌৰ মাৰছি অলপমান য়েছ এইটো লাগে এনেকৈ ওলাই গ'লে এৰি দিব নালাগে ধৰি ল'ব লাগে সবককৈ কুকাৰৰ পৰা ওলাই ল'লোঁ এতিয়া বস্তুখিনি লাগি ধৰা নাই এনেকৈ এনেকুৱা টাইপৰ হৈ গৈছে জুইত ভাল উপায় নাই আৰু এনেকুৱাকৈ কৰিব লাগিব তো এইটো পিটিকা আৰু মানে ক'ব গ'লে কচুৰ পাত পিটিকা কচুৰ পাতত দিয়া বুলি কৈছে তো এইটো এতিয়া পিটিকিম ইয়াতে মিঠাতেল দিব লাগিব ন নিমখটো আছে বাৰু এবাৰ খাই চাব লাগিব ঠিকে আছে দেখোন বেয়া হোৱা নাই ঠিক আছে বঢ়িয়া এইটো হৈ গ'ল এতিয়া নেক্সট পকৰীটো খাই চাওঁ আজি খোৱাৰহে কথা হ'ব তো এইটো গোটেই ধুনীয়াকৈ তাৰপিছত মিঠাতেল দিলোঁ অলপমান নেমু আটি দিলোঁ খালোঁ ঐ তুমি কোন খাওঁ খাব খোৱা অলপমান খাই চাবা মই খুৱাই দিম অকণমান চাইডৰ পৰা দিছোঁ হা সৰু চলি না খা সৰু চলি এইটো বোলে হিৰো বোলে এইটো হিৰো নেকি হিৰো নহয় তুমি ডাকু ডাকু তুমি অঁ হিৰো আচ্ছা ঠিক আছে তো এইটো আমি আজি 10 বছৰ হ'ল 10 বছৰ আগতে খাইছিলোঁ আৰু আজি খালোঁ তো মানে এতিয়াতো ঠিকে আছে বাকী পিছত ভাতৰ লগত খাম বঢ়িয়া লাগিব খাই কিনে এইফালে কেৰাহী বহাই দিছোঁ তেল গৰম হৈ একদম উত্তেজিত হৈ গৈছে তো দি দিয়া তুমি সৰু সৰুকৈ দিবা হা চাম এটা কঁঠালৰ পকৰী সৰু সৰুকৈ দিবা আৰু সৰু সৰুকৈ বাৰু দিম চাই ৰ'বা মই তেতিয়ালৈকে হাতখন অকণমান ধুই লওঁ সৰু সৰুকৈ হ'লে মানে মাংসটো এনেকৈ উহাই দিছে ন ভাজা যাব লাগে বস্তু ঠিক আছে অঁ এনেকৈ বনাওঁ আৰু 3টামান যাব চাগে ন 3টামান যাব তো এইটো বহাই থাকক তেতিয়ালৈকে হৈ থাকক আৰু অলপমান দেৰিকৈ খাম গৰম আৰু মই চব বস্তু গৰমে গৰমে খাই বহুত ভাল পাওঁ কাৰণ গৰমে গৰমে খাই কিনে যিটো মজা ঠাণ্ডা হোৱাৰ পিছত সেইটো বস্তু খাই লাভ নাই তুমি বাবা হ'ব পিছত ভাতৰ লগত আৰু এতিয়া কি বা মেকুৰী মেকুৰীয়ে কাজিয়া লাগিছে ইফালে মেকুৰীৰ কাজিয়া চলি আছে মেকুৰীক বিচাৰি কিনে কুকুৰ আহিছে শুনো
চলো 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 খাই দিব চলো 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 আমি খানা বনাব লাগে আমি খানাৰ মানুহ আহা কিয় আমি খানাৰ মানুহ আমি খানা বনাওঁ থৈ দিলোঁ অলপ বেছিয়ে গৰম আছে অলপমান ঠাণ্ডা হৈছে অকণমান ঠাণ্ডা গৰমে খাওঁ কিন্তু এতিয়া বেছিয়ে গৰম আছে অলপ ঠাণ্ডা হৈছে খাই আছোঁ পুৰা ধুনীয়াকৈ ৰেডি কৰি লৈ লৈছোঁ ইয়াতে আছে কচু চব্জি এইফালে আছে কচুৰ পাত তিল বটা আৰু এইটো হৈছে কঁঠালৰ গুটিৰ পকৰি বনাইছে মাছ আৰু মজাকৈ খাওঁ কি মাছ তো মীনাই মোতকৈ আগতে বহি দিলে আৰম্ভ কৰি দিছে কেনেকুৱা মীনা মজা তুনো তুমিতো খোৱাই নাই বওক এতিয়া মই খাই লওঁ তো এতিয়া ৰেডি হৈ গ'ল খাই দিওঁ পুৰা মজা কৰে ধুনীয়া আছে কচুৰ ঠাৰা কচুৰ পাত তো মজাকৈ মাৰি দিওঁ ভাল লাগিল তো খালোঁ আপোনালোকেও এনেকৈ খাব ঘৰত বনাই তো বঢ়িয়া আৰু বাই বাই আজিলৈকে